নাজিৰাৰ শিমলুগুৰি কেন্দুগুৰিৰ ৬৪তম কেন্দুগুৰি আঞ্চলিক দ্বিবাৰ্ষিক বহাগী বিদায় উৎসৱত অসমীয়া বোলছবি জগতৰ অভিনেতা নেত্ৰকাখ্যাত অৰুণ হাজৰিকালৈ ৰমণী গাভৰু বঁটা প্ৰদান। নাজিৰাৰ শিমলুগুৰিৰ কেন্দুগুৰি আঞ্চলিক দ্বিবাৰ্ষিক বহাগী বিদায় উৎসৱখনি শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। সামৰণিৰ দিনটোত অসমীয়া বোলছবি জগতৰ অভিনেতা নেত্ৰকাখ্যাত অৰুণ হাজৰিকালৈ প্ৰদান কৰা হয় ৰমণী গাভৰু বঁটা। প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে এই ৰমণী গাভৰু বঁটা আৰু এইবাৰ বঁটা গ্ৰহণ কৰি নেত্ৰকাখ্যাত অৰুণ হাজৰিকাই ৰাইজক উদ্দেশ্যি মন্তব্য প্ৰদান কৰাৰ লগতে বিহুগীত পৰিৱেশনেৰে উপস্থিত দৰ্শকক হাঁহিৰ খোৰাক প্ৰদান কৰে। পুনৰ ৰাইজৰ মাজলৈ আহিবলগীয়া অসমীয়া বোলছবি জোনবাইক লৈও আশাবাদী অভিনেতাগৰাকী। ইতিমধ্যে ৰমণী গাভৰু বঁটাটো ইয়াত প্ৰচাৰ যেতিয়া হৈছিলে ইতিমধ্যে বহুতে কৈছিলে যে আপুনি ৰমণী গাভৰু বঁটা পাব। বহুতে মোক প্ৰশ্ন কৰিলে ইতিমধ্যে প্ৰচাৰ হৈ গৈছে। বহুতে সুধিছিলে আৰু এতিয়া আৰু প্ৰচাৰ হ'ব। আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে বা আপোনালোকৰ মাধ্যমৰ জৰিয়তে বহুত প্ৰচাৰ হ'ব। মই কৈ ভাল পাম বাৰু তেখেতে মই ভাবোঁ যে তেখেতসকলে শুনি ভাল পাব। আৰু বুৰঞ্জী প্ৰসিদ্ধ এটা বঁটা, মোৰ জীৱনৰ প্ৰথম বঁটা এইটো। মোৰ বুৰঞ্জী প্ৰসিদ্ধ এইটো বঁটা মই পোৱা নাই। শিল্পী বঁটা কিবা বঁটা এনেকুৱা মই পাই আছোঁ ক'ৰবাত, সেইটো পাওঁ বাৰু। কিন্তু বুৰঞ্জী প্ৰসিদ্ধ এটা ঐতিহাসিক নামৰ বঁটা এটা মোৰ কাৰণে এটা বৰ উল্লেখনীয় দিন আৰু উল্লেখনীয় মুহূৰ্ত। আশা কৰিছোঁ আৰু মই ভাবোঁ আপোনালোকো থাকিব। আমাৰ প্ৰচাৰ প্ৰসাৰ আমাৰ খুব দৰকাৰ আৰু ৰাইজে বাৰ্তাটো পাব লাগে। আপোনালোকৰ জৰিয়তে সেই বাৰ্তাটো পাব বুলি মই আশা কৰিছোঁ আৰু ৰাইজেও আশীৰ্বাদ কৰিব বুলি মই ইয়াৰ পৰাই মানে ভাবিছোঁ, অনুভৱ কৰিছোঁ। আমাৰ পৰহি সেই তাৰিখ আছিল, আমাৰ 14 তাৰিখ আছিল। 14 মে'ত আমাৰ মহোৰত হৈ গ'ল গণেশ মন্দিৰত গুৱাহাটীতে। যিহেতু আমাৰ জেঠ মাহটো মৰল মাহ বুলি কোৱা হোৱাৰ কাৰণেই আমাৰ 14 তাৰিখে বহাগৰ ভিতৰতে আমাৰ মহোৰত কৰা হ'ল, শুভ মহোৰতটো কৰা হ'ল। আৰু আমাৰ জুনৰ প্ৰথম সপ্তাহৰ পৰা শ্বুটিং হোৱাৰ কথা আছে। আৰু ছবি আকাৰত এখন হ'ব, এখন পূৰ্ণাংগ ছবি। মানস প্ৰবীণৰ প্ৰযোজনা আৰু ৰাজেশ ভূঞাৰ পৰিচালনাত সেয়া আমি কৰিম বুলি আগবাঢ়িছোঁ আৰু আশা ৰাখিছোঁ যে জোনবাইখন দৰ্শকে সুন্দৰকৈ ল'ব আৰু আমাকো আশীৰ্বাদ দিব। সেই জোনবাই আগৰ সেই জোনবাই যিটো মানে সেই আৱেগ, সেই আৱেগটোক আমি ধৰি ৰাখিব পাৰোঁ নে নোৱাৰোঁ, সেইটোহে আমাৰ কাৰণে বেছি চিন্তাৰ বিষয় হৈ পৰিছে। যাতে সেই আৱেগ আমি ধৰি ৰাখিব পাৰোঁ, সেই আৱেগ যাতে আমি ৰাইজৰ মাজত বিলাব পাৰোঁ, সেই আৱেগেৰে আমি কৰিবলৈ বিচাৰিছোঁ। এতিয়াৰ সময়লৈকে সেই তেতিয়াৰ জোনবাই আহি পেলাই য'ত জোনবাই এৰিছিলে তোৰ পৰা আজিৰ তাৰিখলৈকে জোনবাই আমাৰ তেনেকুৱাকৈ কৰা হ'ব। এই বছৰৰ শেষৰ ফালে দেখা পাব। আমি কাষ্টিঙৰ ইতিমধ্যে আমাৰখিনি ইয়াতো আছেই। মেনকা আছে, নেত্ৰ আছে, বা বিষ্ণুদা আছে, ৰীলা বাইদেউ আছে, আমাৰ চেতনা বাইদেউ আছে, মিনুবনীয়া বাইদেউ আছে, তাৰপিছত নয়ন নীলিম আছে, আমিতো আছোঁ, মই আছোঁ, মাধুৰিমা আছে। এইটো এটা সমূহীয়া, মুখ্য বুলি কথা নাই, সমূহীয়া হেৰি এটাহে হ'ব আৰু সেইকাৰণে বেছি ভাল লাগিছে। অকণমান এক্সাইটেড হৈ আছোঁ যে জোনবাই কৰিম বুলি। চিনেমা বিহুৰ নিচিনা নহয়, মানে এখন বোলছবি। অকল বিহুকে তাত হেৰি নহয়, জোনবাই এটা কাহিনী থাকিব আজিৰ তাৰিখলৈকে। এতিয়াৰ প্ৰজন্মই ভাল পোৱা, তেতিয়াই ভাল পোৱা বস্তুটো এতিয়াৰ প্ৰজন্মই কিদৰে লৈছে, আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া কেনেকৈ গ্ৰহণ কৰিছে, আমাৰ ল'ৰা ছোৱালীয়ে কি বিচাৰে, আমি কি বিচাৰিছিলোঁ, মানে সমুদায়কে এখন পূৰ্ণাংগ ছবিহে হ'ব। তাৰ লগত আৰু